মনোজ হোম কিচেন সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পটলৰ ৰেচিপি লৈ আহিছোঁ, যিটো একেবাৰে সহজ আৰু চিম্পুল হয় আৰু তৎক্ষণাত বনাব পাৰি। আৰু মই পটলটো এই ধৰণে গোল গোলকৈ কাটি লৈছোঁ আৰু ভিতৰৰ গুটিখিনি মই পেলাই দিছোঁ। আৰু এতিয়া অলপ নিমখ হালধি দি পেলাই মই এইখিনি হেৰি কৰি ল'ম। আৰু পটলটো কাটি পেলাই মই ভালকৈ শুকাই লৈছিলোঁ, পানীটো অলপো নাই। আৰু নিমখ হালধি দি পেলাই বেছি দেৰি নাৰাখিব, নহ'লে পানী ওলাই যাব। আৰু সেইকাৰণে এতিয়া মই কেৰাহীখন পাতি পেলাই আৰু লগে লগে এইখিনি মই ফ্ৰাই কৰিম। আৰু এই ধৰণে খায়ো খুব ভাল লাগে। কেতিয়াবা যদি বেছি এলাহ লাগে, ইমান মছলা পিচিব মন নাই বা একো মছলা খাবলৈ মন নাই, তেতিয়াহ'লে এই ধৰণে বনাব পাৰে। আৰু এইখিনি একেবাৰে এই ধৰণে পূৰা ৰঙা হোৱালৈকে মই ভাজি ল'লোঁ। এতিয়া গোটেইখিনি মই এই ধৰণে ভাজি ল'ম। আৰু এতিয়া মই এই কেৰাহীখনতে আকৌ আৰু অলপ তেল দিছোঁ, দি পেলাই মই একেবাৰে মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। পিঁয়াজ দি পেলাই অলপ নিমখ দি দিছোঁ, তেতিয়া এইখিনি ভালকৈ কুক হৈ যাবগৈ, সোনকালে সিজি যাবগৈ। আৰু এতিয়া এইখিনি মই অলপ সৰিয়হ পিছা আছিলে, কেঁচা জলকীয়া, শুকান জলকীয়া, নহৰু আৰু সৰিয়হ এই ধৰণে মই পিচি পেলাই থৈ দিওঁ। আৰু ইয়াত মই এচামুচকৈ অলপ কম দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ প্ৰথমতে মই এইখিনি লৰাই ল'ম, ভাজি কৰি ল'ম। আৰু তাৰপিছত মই জিৰা, ধনিয়া, হালধি, জলকীয়াৰ গুড়ি আৰু অলপ মোৰ ঘৰত বনাই থোৱা গৰম মছলা দি দিছোঁ। আৰু দি পেলাই এইখিনি মই ইয়াত ভালকৈ লৰাই লৈছোঁ। আৰু ভালকৈ তাৰ কেঁচা গোন্ধটো যাতে সোনকালে গুচি যায়, সেইধৰণে ভালকৈ এইখিনি মিলাই ল'ব। আৰু তাৰপিছত মই ইয়াত অলপ পানী দি দিছোঁ, তেতিয়া হেৰিখিনি সিজিব। আৰু এটুকুৰা মই ডালচিনি দি দিছোঁ, এইটোৱে কিন্তু তাৰ ফ্লেভাৰটো খুব ধুনীয়া কৰে। আৰু দি পেলাই এইখিনি মই ঢাকি থৈ দিলোঁ, তেতিয়া পিঁয়াজখিনিও ভালকৈ সিজি যাবগৈ। এয়া চব ওপৰলৈ তেলটো বিৰিঙি আহিছে, তাৰমানে আমাৰ এইখিনি হৈ গ'লগৈ। আৰু অলপ চামুচেৰে মই পিঁয়াজখিনি এই ধৰণে গলাই লৈছোঁ। আৰু এতিয়া মই ভাজি থোৱা পটলখিনি ইয়াত দি দিম। দি পেলাই আৰু এইখিনিতো পূৰা কুক হোৱাই নাই পটলখিনি। আৰু দি পেলাই এই ধৰণে ভালকৈ মিক্স কৰি ল'ম, যাতে গোটেই মছলা আৰু পটল এইখিনি ভালকৈ মিক্স হৈ যায়। আৰু এতিয়া এইখিনি মই অলপ দেৰি ঢাকি পেলাই থৈ দিম। ফ্লেমটো মই মিডিয়ামতে ৰাখিম, ইমান কমকৈও নাৰাখোঁ, মিডিয়ামত ৰাখি পেলাই আৰু এইখিনি মই অলপ ঢাকি থৈ দিম, তেতিয়া অলপ মছলাখিনিও সোমাই যাবগৈ। আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে আমাৰ পটলৰ চব্জিখন। চাওকচোন, এই ধৰণে দাইলৰ লগত খাবলৈ বা ৰুটিৰ লগত খাবলৈও খুব ভাল হ'ব এই চব্জিখন। কেনেকুৱা পালে কমেণ্ট কৰিব, যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। এই ধৰণে এবাৰ পটল বনাই চাব, কোনো ঝামেলা নাই। আৰু যদি নাথাকে, সৰিয়হ নাথাকে, তেতিয়াহ'লে অলপ বেচন অলপ দি দিব তেলত ফ্ৰাই কৰোঁতে, তেতিয়া এই থিকনেছটো খুব ধুনীয়া হৈ যাব। পটলৰ চব্জিখন খুব ভাল হ'ব।